ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আগষ্ট মাহত বিশেষ কেইটামান ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে এই গুৰুত্বপূৰ্ণ ৰাশি কেইটাৰ বিষয়ে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বন্ধুসকল এই ভাগ্যশালী ৰাশি কেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অতি সুখকৰ মাহ হ'ব বুলি কৈছে গুৰু সদৃশ মানুহৰ সংগত আপোনালোকে থাকিব আৰু মানসিক শান্তিও আপোনালোকে লাভ কৰিব এই সময়খিনিত আৰ্থিক বিষয়ত অভাৱনীয় লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে যুৱক যুৱতীসকলে সকলো কাম পৰিকল্পিতভাৱে ৰূপায়ণ কৰক বুলি কৈছে সময় আপোনালোকৰ পক্ষত বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কিছুমান আধৰুৱা কামখিনি পূৰণ কৰাৰ লগতে আপোনালোকৰ ঘৰুৱাৰ কিছুমান সমস্যাৰো সমাধান হ'ব এই সময়খিনিত পৰিকল্পিতভাৱে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব কেতিয়াবা আপোনালোকৰ স্বেচ্ছাচাৰী আৰু অতি আত্মবিশ্বাসৰ বাবে কিছুমান ক্ষেত্ৰত কিন্তু প্ৰতাৰিত হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আনৰ সাফল্য দেখি ইচ্ছাৰ অনুভৱ কৰিলে আপোনালোকৰ মনোবল দুৰ্বলহে হ'ব পাৰে গতিকে আনে যদি আগবাঢ়ি গৈছে আপুনি কিয় নোৱাৰিব তেনেকুৱা ধৰণৰ মনোভাৱ লৈ যদি আপোনালোকে এই মাহত আগবাঢ়ে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক যিখিনি আপোনালোকে কৰিব পাৰে যিখিনি আপোনালোকৰ প্ৰতিভা টেলেণ্ট আছে সেইখিনি আপোনালোকে ইতিবাচকভাৱে ভালদৰে পজিটিভলি আপোনালোকে সেইখিনি ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ইউজ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আৰু সমস্যাৰ পৰা হাত সাৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব আৰু বৰ্তমান কামবোৰ সঠিকভাৱে কৰা হ'ব ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত আপোনালোকে বৃহৎ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি চাকৰি বা কৰ্মক্ষেত্ৰত উচ্চ পদবী পাবলৈ কিবা এটা পাঠ্যক্ৰম কৰাৰ কথা ভাবিছে সেইখিনি তৎক্ষণাৎ কাৰ্যকৰী কৰিলে ভাল হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে বিশেষকৈ তেওঁলোকৰ ইচ্ছা অনুসৰি কামৰ বুজাৰ আপোনালোকে পাব পাৰে ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে সাৱধান হ'ব এই সময়খিনি অবিবাহিত মানুহৰ সম্পৰ্কৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত লোকসকলে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব কিন্তু মূৰৰ বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে কিছু অস্বস্তি অনুভৱ কৰিব পাৰে মানসিক চাপৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু নিজৰ দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ব্যৱসায় ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি বুলি ক'ব পাৰি সেই ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি ইতিবাচক আৰু কলাত্মক প্ৰৱণতা আপোনালোকৰ মানুহৰ লগত প্ৰগতি ৰাখিলে আপোনালোকৰ আনন্দত থাকিব বুলি কৈছে কিন্তু আপোনালোকে এই সময়খিনিত যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় সিদ্ধান্তবোৰ লওঁতেও সাৱধান হওক বুলি কৈছে কিন্তু ধ্যান ৰাখিব যে বিত্তীয় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ইতিবাচক ফলো পোৱা যাব কিন্তু সাৱধানে আপোনালোকে ল'ব লাগিব লগতে কৈছে যে আপোনালোকৰ কিবা এটা যদি প্লেনিং আছে সেই প্লেনিংখিনি বা সেই আপোনালোকৰ যি পৰিকল্পনা সেই যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিলে আপুনি সুখী আৰু উত্তেজনা অনুভৱ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে আধ্যাত্মিক আৰু মানসিক সুখ লাভ কৰিব গতিকে প্লেনিং মতে কামখিনি কৰক বুলি কৈছে বিবাহৰ যোগ্য লোকৰ সম্পৰ্ক স্থায়ী হ'ব পাৰে ধ্যান ৰাখিব লাগিব বিশেষকৈ নিজৰ আৱেগিক স্বভাৱ নিয়ন্ত্ৰণ কৰক অন্যথা কোনোবাই আপোনালোকৰ আৱেগিকতাৰ আৰু উদাৰতাৰ অন্যান্য সুবিধা ল'ব পাৰে বেছি আৱেগিকো নহ'ব বেছি ঢিলাও নহ'ব নহ'লে কিছুমান ব্যক্তিয়ে সুবিধা ল'ব পাৰে গতিকে ইমানো বেছি আপোনালোকে নিজৰ উদাৰতাৰ পৰিচয় নিদিব যাতে বেলেগে সুবিধা লয় গতিকে ধ্যান ৰাখক যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অত্যধিক চিন্তাই আপোনাক কোনো কৃতিত্বৰ পৰা আঁতৰাই ৰাখিব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ বাক্য আৰু জেদী স্বভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব এইকেইটা মাহত কাৰণ ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত এই মাহটো আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব কিন্তু চৰকাৰী কাম কাজ আওকাণ নকৰিব আপোনালোকৰ কৰ্মক্ষেত্ৰত বেছিভাগ কামে নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত বৈবাহিক সম্পৰ্কত মধুৰ সম্প্ৰীতি থাকিব অসাৰ প্ৰেম আৰু মনোৰঞ্জন আদিত সময় নষ্ট নকৰিব নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ঘৰুৱা কাম কাজত আপোনালোকে যথেষ্ট পৰিমাণে আগবাঢ়ি যাব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব 3 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই সময়খিনিত অত্যন্ত শুভ হ'বলৈ গৈছে এই মাহটোত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব আৰু লগতে কৈছে যে কিছু নতুন পৰিকল্পনাও কৰা হ'ব পাৰে আৰু সময়ে সময়ে আপোনালোকৰ জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে পথ প্ৰদৰ্শন তেওঁলোকৰ পৰা ভাল গাইডেন্স আপোনালোকে লৈ থাকিব বা লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব বুলি কৈছে প্ৰতিযোগিতামূলক কামত বিশেষকৈ ছাত্ৰ ছাত্ৰী বা অন্যান্য যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যদি কিবা এটা চৰকাৰী এক্সামে হওক বা আপোনালোকৰ স্কুলে হওক কলেজে হওক বা ইউনিভাৰ্চিটি হওক প্ৰত্যেকটো এক্সামতে এটা ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে মাথো আপোনালোকে একান্ত মনেৰে একাগ্ৰতাৰে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক এই সময়খিনিত কৈছে যে সেই আপোনালোকৰ নিজৰ শক্তি আৰু সময় সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব মাহৰ মাজভাগৰ পিছত কিছু অভাৱনীয় কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে
ধ্যান ৰাখিব লাগিব পৰিকল্পনাসমূহ তৎক্ষণাত কাৰ্যকৰী কৰক। বেছি চিন্তা কৰিলে কিন্তু সময় নষ্ট হ'ব পাৰে, সময় পাৰ হৈ যাব পাৰে, অতিৰিক্ত খৰচ হ'ব এই মাহত। কিন্তু একে সময়তে কৈছে যে লাভৰ পৰিস্থিতিও আপোনালোকৰ সন্মুখীন হ'ব বা লাভৰ পৰিস্থিতি আপোনালোকে দেখিবলৈ পাব বুলি কৈছে। কিন্তু নিজৰ বাজেটৰ ওপৰত ধ্যান ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে ধ্যান ৰাখক। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে। এই সময়খিনিত নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। স্বামী স্ত্ৰীয়েও নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। কিন্তু সৰু সৰু কথা বতৰাখিনিৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত কিবা ভুল বুজাবুজি কাজিয়া পেচাল ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। সৰু সৰু ভুলবোৰ আপোনালোকে বিশেষকৈ শুধৰাই ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু আপোনালোকে গুৰুত্ব দিবও সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'ব। গেছ আৰু বিশেষকৈ আপোনালোকৰ বদ হজমৰ সমস্যাই আপোনালোকক অসুবিধা দিব পাৰে। গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু ৰিস্কি কামৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। এই মাহত কিছু মিশ্ৰিতৰ প্ৰভাৱ পৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ আপোনালোকৰ ফলত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ সিদ্ধি হ'ব পাৰে। দৈনন্দিন কাম কাজ পৰিকল্পিতভাৱে আপোনালোকে সংগঠিত কৰি ৰাখিব বুলি কৈছে। নিশ্চয় সময় অনুকূল হ'ব এই মাহত। যদি আপুনি সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে মাহটোৰ দ্বিতীয় ভাগত আপুনি সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আত্মীয় স্বজন ঘৰত উপস্থিত হ'ব। উপহাৰ আদান প্ৰদানৰ ফলত পৰিৱেশটো সুখদায়ক হৈ পৰিব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ কৈছে। কিন্তু অপ্ৰয়োজনীয় বিষয়ত আপোনালোকে ইগ' সংঘাত পৰিহাৰ কৰিব লাগিব। আৰু আপোনালোকে এই মাহত ধ্যান ৰাখক, এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। কিছুমান পুৰণি নেতিবাচক বিষয় আহি থকাৰ বাবে কোনো আত্মীয়ৰ প্ৰতি বিশেষ শুভৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান সময়ত আপোনালোকৰ কৈছে যে থাকিলে ভাল হ'ব। এই সময়ত কাৰোবাক ঋণ দিয়াটো ক্ষতিকাৰক হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে এই সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। কিছুমান সমস্যাৰ বিশেষ যদি আছিল ব্যৱসায়ৰ ক্ষেত্ৰত আঁতৰা হ'ব আৰু সময়ৰ লগে লগে সমাধানো হ'ব বুলি কৈছে। নতুন অংশীদাৰিত্বৰে গঢ়ি তোলাৰ সময়ত বিশেষকৈ ভালদৰে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। আৰু এই সময়খিনি কৈছে যে আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল লাভ পাব। বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকলে নিজৰ কাম ভালদৰে সম্পন্ন কৰিব পাৰিব। নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বোজা থাকিব পাৰে, যাৰ বাবে তেওঁলোকৰ অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। গতিকে নিজৰ কাম কাজখিনি কৰোঁতে সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ বাবে আপোনালোকৰ ঘৰখনত শৃংখলা বজাই ৰাখিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। কিন্তু প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আচৰণত কোমলতা বজাই ৰাখক, নহ'লে এই সময়খিনিত আপোনালোকৰ বৈবাহিক জীৱনে হওক, সেয়া প্ৰেম জীৱনতে হওক, যদি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান নিদিয়ে তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু এই সময়খিনিত কৈছে যে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে। সঠিক খাদ্য গ্ৰহণ কৰক আৰু লগতে কৈছে যে জিৰণিৰ বাবে কিছু সময় উলিয়াই লওক বুলি কৈছে। আৰু আচৰণত কোমলতা আপোনালোকে ৰাখিব লাগিব বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। অনুকূল গ্ৰহৰ অৱস্থান আছে। এই সময়ত আপোনালোকৰ ব্যক্তিত্বৰ বৃদ্ধিৰ বাবে ভাল সময়। ধৰ্মীয় কাম কাজৰ লগত জড়িত হৈ যিকোনো কাম সম্পূৰ্ণ কৰাৰ বাবে ঘৰত ধনাত্মক শক্তি আপোনালোকৰ প্ৰাধান্য থাকিব বুলি কৈছে। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনালোকৰ অৱদানে বিশেষ স্থান লাভ কৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত যদি কিছুমান সমস্যা চলিছিল সেই সমস্যাখিনিৰ সমাধান আপোনালোকে পোৱাৰ পিছত মানসিক শান্তি লাভ কৰিব বুলি কৈছে। গতিকে অত্যন্ত শুভ দেখা পোৱা গৈছে। ঘৰত বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আপোনালোকে বজাই ৰাখক। ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু চিন্তাবোৰ মনত এৰি সৃষ্টিশীল হৈ থাকক বুলি কৈছে। অৰ্থাৎ খং আৰু খঙে আপোনালোকৰ যি সম্পৰ্ক আছে, ৰিলেশ্যন আছে, বেয়া কৰিব পাৰে। গতিকে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। আপোনাৰ আচৰণ সংযত কৰি ৰাখিব পাৰে। যিকোনো এটা বিষয় ভাই ভনী বা আপোনালোকৰ ঘৰৰ ব্যক্তিসকলৰ লগত, পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবৰ বাবে চেষ্টা কৰক। যদি কোনো আইনী প্ৰক্ৰিয়াৰ চলি আছে তেন্তে সময়মতে সমাধান হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে প্ৰচাৰত অধিক মনোযোগ দিয়ক বুলি কৈছে। মনোনিৱেশ কৰক বা সেইখিনি প্ৰয়োজন আছে। প্ৰচাৰ কৰিব লাগিব, এডভাৰটাইজমেণ্ট আপোনালোকৰ প্ৰয়োজন আছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। অৱশ্যে বৰ্তমান ব্যৱসায়ত আপোনালোকৰ কৰাৰ যি প্ৰচেষ্টাৰ জৰিয়তে নতুন কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত যুৱকসকলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। যুৱক যুৱতীসকলৰ বাবে প্ৰযোজ্য হ'ব, নহ'লে কোনো সিদ্ধান্ত ভুল হ'ব পাৰে। বাকী থকা ধন আপোনালোকে লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত মহিলা সহকৰ্মীসকলৰ সৈতে বিশেষকৈ সুষম আচৰণ বজাই ৰাখক, বিশেষকৈ পুৰুষসকলে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বন্ধু বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়ক লগ পালে আপোনালোকৰ সুখবোৰ কঢ়িয়াই আনিব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে।
অত্যন্ত শুভ হ'বলৈ গৈছে। মীন ৰাশিৰ লোকসকলৰ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ নতুন যদি আপোনালোকে যদি কোনো ধৰণৰ ৰিলেশ্যনত নাই তেনেহ'লে প্ৰেমৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব বুলি কৈছে। নিয়মিতভাৱে আপোনালোকৰ BP, আপোনালোকৰ যদি চুগাৰ ৰোগী হয় তেনেহ'লে আপোনালোকে পৰীক্ষা কৰি থাকক। দৈনন্দিন কাম কাজ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি অতি শুভ বুলি প্ৰমাণিত হ'ব। এই সময়খিনিত আপোনালোকৰ গ্ৰহৰ অৱস্থানে আপোনালোকক বহুত বেছি সুযোগ দি গৈছে। আপোনালোকৰ জনসংযোগ সুদৃঢ় কৰি ৰাখিলে আপোনালোকক বহু ধৰণৰ তথ্য লাভ কৰিব। গতিকে মানুহৰ লগত টাৰ্মছ ৰাখক, যিটো অনাগত দিনত লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে লগে লগে কৰক। উপকাৰী পৰিকল্পনাৰ কথা বিবেচনা কৰক। যদি সম্পৰ্কীয় কাম আবদ্ধ হৈ থাকে তেন্তে এই মাহত আপোনালোকে আৰম্ভণি সমস্যাৰ পৰা সমাধানৰ বাবে চেষ্টা চলোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকৰ সন্তানৰ প্ৰয়োজনীয়তাৰ বাবে আপুনি সামৰ্থ্যতকৈ অধিক ধন খৰচ কৰিব পাৰে এই মাহত, কিন্তু চিন্তাৰ পৰিৱৰ্তে আৰ্থিক অৱস্থা উন্নত কৰাৰ চেষ্টাত সফল হ'ব। যোগাযোগৰ কোনো ধৰণৰ ব্যৱধান নিদিব আৰু এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব বুলি কৈছে। কথা বতৰাৰ সুৰ কোমল কৰি ৰাখক। ভুল ভাষাৰে, ভুল ৱৰ্ডৰে আপোনালোকে কিছুমান মানুহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰতো অলপ সাৱধান হ'ব। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত কামৰ প্ৰতি যি আপোনালোকৰ সহকৰ্মীসকলৰ নিষ্ঠা থাকিব। বাহ্যিক উৎসৱৰ সৈতে জড়িত ব্যৱসায়িক আলোচনাই চলিত মাহত আপোনালোকৰ অৰ্থাৎ এই আগষ্ট মাহত ফলাফল দিব বুলি কৈছে। উৎকৃষ্ট ভাল ফলাফল দিব। বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলে নিজৰ কাৰ্যবিধিত আপোনালোকৰ গাফিলতি কৰা উচিত নহয় বুলি কৈছে। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলৰ বাবে তেওঁলোকৰ যি কঠোৰ পৰিশ্ৰমৰ ভাল এটা ফল পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ব্যস্ত থকাৰ পিছতো পৰিয়ালত অগ্ৰাধিকাৰ দিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব। বৈবাহিক সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতাৰ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আন কোনো ব্যক্তিৰ হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে এই মাহত বহুত বেছি ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ সংক্ৰমণৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আৰু গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্ক হোৱাটো এই আগষ্ট মাহত প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব। নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। সকলোৰে দিনটো শুভ হওক, এই মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়।